নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিৰ কাম বন কৰি আজৰি হ'লোঁ, ভাবিলোঁ মুখখন অকণমান চাফা কৰি শুওঁ আৰু লগতে আপোনালোককো অকণমান দেখুৱাওঁ কেনেকৈ মই মুখখন চাফা কৰিলোঁ আৰু একেবাৰে এটা সুন্দৰ আৰু একেবাৰে সহজ এটা বিউটি টিপছ লৈ আনিছোঁ, যিটো কৰিলে মুখখনৰ মইশ্চাৰটো থাকে আৰু লগতে ছানটেন হ'লে ছানটেনৰ সমস্যাও নোহোৱা কৰে। তাৰ কাৰণে মই এতিয়া ল'ব লৈছোঁ নাৰিকলৰ তেল 1 চামুচ। এইটো এনেকৈ নাৰিকলৰ তেল আৰু এনেকৈ বেচন মিক্স কৰি আৰু অ'টছ থাকিলে অ'টছো মিক্স কৰিব পাৰে। তেনেকৈ যদি লগাওঁ আমি 15 দিনৰ মূৰত এদিন যদি আমি ব্যৱহাৰ কৰোঁ, মুখখন বা শৰীৰটো আমাৰ গোটেই ডিঙি হাত সকলোতে লগাব পাৰোঁ, তেতিয়া আমাৰ শৰীৰটোৰ মইশ্চাৰ হৈ থাকে, ধুনীয়া স্কিনটো ধুনীয়া জীপাল হৈ থাকে, সুন্দৰ হৈ থাকে আৰু স্কিনখন। তেনেকৈ মই ভাবিলোঁ কি আজি অকণমান তেনেকৈ যত্ন কৰি চাওঁ বাৰু। 1 চামুচ ল'লোঁ এতিয়া নাৰিকলৰ তেল, ইয়াতে দিম মই বেচন, সকলো কাম বন কৰি উঠি মুখখন চাফা কৰি শুব পালে বহুত ভাল লাগে, কাৰণ মুখখনত লেতেৰা থাকে বহুত। কাম কৰোঁতে আমাৰ ভাত ৰান্ধোতে তেল পৰে, সেইসমূহো চাফা চুফা কৰি মুখখন ধুই শুব পালে বহুত ভাল লাগে মনটো। আপোনালোকেও তেনেকৈ সদায় যতন কৰিব যিমানখিনি পাৰে, তেতিয়াহ'লে যিমানখিনি বয়সলৈ ধুনীয়া হৈ থাকিব পাৰিব। ইয়াতে মই দিছোঁ এতিয়া অকণমান নেমুৰ ৰস। বৰ্তমান নেমুৰ ৰস ইমান নোলায়, কুমলীয়া হৈ আছে নেমুবোৰ। এতিয়া মই অকণমান পানী দিম। সদায় ৰাতি শোৱাৰ আগত মুখখন ধুনীয়াকৈ চাফা কৰি শুব, তেতিয়াহ'লে মুখখন দাগ নপৰে আৰু এখন ধুনীয়া স্কিন পাব আপুনি। বহুত বছৰ বয়সলৈ ধুনীয়া হৈ থাকিব পাৰিব। যদি আমি এলাহ কৰোঁ, আজি বহুত কাম, বহুত ভাগৰ লাগিছে, বহুত এলাহ লাগিছে, তেনেকৈ ভাবি যদি সদায় আমি তেনেকৈ থাকোঁ, তেতিয়াহ'লে আমাৰ স্কিনটো বহুত বেয়া হৈ যাব। কেতিয়াবা সকলোৰে এলাহ আমনি লাগে, আমাৰো লাগে, কেতিয়াবা মন নাযায়। মই এনেকৈ ঘূৰাই ঘূৰাই চাৰিওফালে লগাই দিলোঁ। যি স্কিনত লেতেৰা থাকে, ধূলি মাকতি বা মৰা ছাল যিবোৰ লাগি আছে, সকলোবোৰ ওলাই যাব আৰু স্কিনখন ধুনীয়া চাফা কৰি তুলিব। এতিয়া মই অকণমান সময় লাগি থাকিবলৈ দিম, 10 মিনিট সময়, 15-20 মিনিট সময় থকাৰ পাছত শুকাই যাব। শুকাই গ'লে মুখখন ধুই দিম, ধুই দি আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ চাফা কৰি থাকিলে স্কিনৰ বহুত দামী দামী বস্তু ব্যৱহাৰ নকৰিলেও হ'ব, বহুত দামী দামী ফেচিয়েল ব্যৱহাৰ নকৰিলেও হ'ব। নকৰাকৈ ঘৰতে আমি বহুত ধুনীয়াকৈ থাকিব পাৰোঁ, এনেকৈ ঘৰুৱা বস্তুৰে, কম দামতে পোৱা বস্তুৰে আৰু সহজতে পোৱা বস্তুৰে। সদায় মই তেনেকুৱা ভিডিঅ'বোৰে আপোনালোকক দেখুৱাই থাকোঁ। এতিয়া আৰু মই কথা নকওঁ, এইখিনি ভালদৰে শুকাবলৈ দিওঁ, তাৰপাছত দেখুৱাই আছোঁ। হাতখন তিয়াই ল'লোঁ, তিয়াই লৈ পেলাই গোটেই মুখখন অকণমান মাছাজ কৰি দিছোঁ। শুকাই গ'ল বৰ ধুনীয়াকৈ। ভালদৰে ধুই আহিলোঁ, বহুত ভাল লাগিছে মুখখন নিজকে নিজে একদম। এনেকৈ যদি ঘৰতে পেকবোৰ আমি ব্যৱহাৰ কৰি থাকোঁ, মুখখন ধুই অহাৰ পাছত ইমান ভাল লাগে দেখিবলৈ, উজ্জ্বল হৈ পৰে। এতিয়া মই ভাল পোৱা মইশ্চাৰাইজাৰটো অকণমান লগাই দিওঁ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমান সময় দি চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।